বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বসন্তৰ আগমনৰ লগে লগেই ৰাজ্যজুৰি আৰম্ভ হৈছে অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি ঢোলৰ গুমগুমনি মাকুৰ খিটখিটনিৰে মুখৰ হৈ পৰিছে গাঁও চহৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা হুঁচৰি বিহু নাম বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে ঠায়ে ঠায়ে তাতৰ খালত ব্যস্ততা বাঢ়িছে শিপিনীৰ আমি আপোনালোকক এয়া বিভিন্ন প্ৰান্তৰ বিহুৰ আখৰাসমূহ পোনপটীয়াকৈ বিগত দিনকেইটাত দেখুৱাই গৈছো অতি আকৰ্ষণীয় ৰূপত বিভিন্ন প্ৰান্তৰ বিহুৰ আখৰাথলীৰ পৰা পৰিৱেশ দেখুৱাইছো আপোনালোকক অতি আকৰ্ষণীয় হৈ উঠিছে বিহুৰ আখৰাথলীসমূহ আমি গৌৰীসাগৰৰ পৰা কিছু পৰিৱেশ দেখুৱাম ৰূপম বৰবৰাৰ জৰিয়তে হয় হেপাহৰ ৰঙালী বিহুলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী উজনিৰ পৰা নামনিলৈকে ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ছয়ামুৰীয়া গাঁৱত ছয়ামুৰীয়া নৱসৰু জেং বিহু দলে এনেধৰণে গছৰ তলত বিহুৰ আখৰা কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এতিয়া উজনিৰ পৰা নামনিলৈকে ঢোল পেপা গগনা মাতে ৰজন জনাই আছে ছয়ামুৰীয়া নৱসৰু জেং বিহু দলে এনেধৰণে আখৰা কৰিছে পোনে পোনে কেমেৰা পাৰ্চন আব্দুল ৰহিমে জেং বিহুৰ আখৰা দেখুৱাব প্ৰতিদিন টাইমৰ দৰ্শকসকলক লৈ গৈছিলো কাচুন্দৈ হাঁচতিখন নিনিলো কাচুন্দৈ ডেকাইনো বেৰি বেৰি ধৰে মোৰে কাচুন্দৈ ডেকাইনো বেৰি বেৰি ধৰ ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰহম থুৰি জুপি আমি বিহু মৰাই ঠাই ভুতুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা ঐ তামোল দি ৰাখো নাই সেই ৰংঘৰৰ বাকৰি লগৰি উদুলি মুদুলি লগৰি উদুলি মুদুলি লগৰি ৰঙৰ মেল পাতিছে তাত ৰংপুৰৰ নাচনি লগৰি গাতে নাই তৰণি লগৰি গাতে নাই তৰণি লগৰি নাচো নাচো লাগিছে নাচো নাচো লাগিছে জোনৰে হাৰথি তৰা সমনীয়া জোনৰে হাৰথি জোনৰে হাৰথি অমন্তৰা আমাৰে হাৰথি আইনু কলিমতি আমাৰে হাৰথি আইনু কলিমতি বাহিৰে ভিতৰে মঞ্চৰ পৰুৱাই ৰান্ধিলে তোৰা বতিয়া পৰুৱাই বাঢ়িলে তোৰা বতিয়া পৰুৱাই নেখালে ভাতে তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া তগৰ ফুলে যেতিয়া পখিলা হৈ উৰিব পখিলা হৈ মঞ্চ বিহু চোতাল বিহুৰ কাৰণে সাজু হৈছে নৱসৰু জেং বিহু দলে এনেধৰণে মুকলিকৈ গছৰ তলত আখৰা কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এতিয়া চৌদিশে ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া আৰু এনেধৰণে সকলোৱে জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে তেওঁলোকে জেং বিহু আখৰা কৰিবলৈ তেওঁলোকে মঞ্চ আৰু চোতালত বিহু প্ৰদৰ্শন আমি আপোনালোকক গৌৰীসাগৰৰ এটা জেং বিহু দলৰ আখৰাৰ কিছু পৰিৱেশ দেখুৱালো গছৰ তলত জেং বিহু দলটি আখৰাত ব্যস্ত হৈ পৰিছে বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থা